নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম আছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীয়ে নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ বহুদিনীয়া অপেক্ষাৰ অন্ত পৰি অসম বন বিভাগৰ ফালৰ পৰা বহুখিনি নতুন পদ মুকলি হৈছে। ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, গেম ৱাচাৰ, AFPF, ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টল। টোটেল অসম বন বিভাগৰ ফালৰ পৰা 6টা বিভাগত নতুন পদ মুকলি হৈছে। আজিয়ে মই ভিডিঅ'টো আপোনালোকক জনাই দিম অসম বন বিভাগৰ ফালৰ পৰা নতুনকৈ AFPF আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চত যি 405টা পদ মুকলি হৈছে। সেইখিনি পদত এপ্লাই কৰিবলৈ বয়স কিমান হ'ব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, বা এইখিনি পদৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয় আৰু হাইটটো কিমান লাগে, এই ভিডিঅ'টো গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ ফালৰ পৰা যিটো বেটেলিয়ান আছে AFPF আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ, তাত নতুনকৈ 405টা পদ মুকলি হৈছে। আপোনালোকৰ নতুনকৈ যি 405টা পদ মুকলি হৈছে তাত আপোনালোকৰ মেলৰ বাবে টোটেল পষ্ট আছে 364টা আৰু ফিমেলৰ বাবে টোটেল পষ্ট আছে 41টা। এতিয়া আপোনালোকৰ আনৰিজাৰ্ভত মেলৰ বাবে পষ্ট আছে 116টা, ফিমেলৰ বাবে আছে 13টা, OBC MOBC আছে মেলৰ বাবে 150টা, ফিমেলৰ বাবে আছে 17টা, টি টাইপত মেলৰ বাবে আছে 4টা, ফিমেলৰ বাবে আছে 1টা, SCত মেলৰ বাবে আছে 22টা, ফিমেলৰ বাবে আছে 2টা, ST পিত মেলৰ বাবে আছে 60টা, ফিমেলৰ বাবে আছে 7টা, আৰু ST Hত মেলৰ বাবে আছে 12টা আৰু ফিমেলৰ বাবে আছে 1টা। তাৰপিছত আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ যিটো বয়স, সেই বয়সটো হ'ব লাগে 18ৰ পৰা 25 বছৰ। তাৰ পৰা আপোনালোকৰ যিসকল ST SC কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰ আৰু OBC MOBC কেণ্ডিডেট 3 বছৰ এজ লিখিব। বয়সটো মই আকৌ কৈছোঁ, বয়সটো হৈছে 18ৰ পৰা 25 বছৰ। তাৰপিছত আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো হ'ব লাগে চিম্পুল মেট্ৰিক পাছ। আপুনি যদি 10 পাছ কৰিছে তেন্তে এইখিনি পদত এপ্লাই কৰিব পাৰিব। আপোনালোকৰ কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা নাই, আপুনি জাষ্ট চিম্পুল মেট্ৰিক পাছ কৰিলে এইখিনি পদত এপ্লাই কৰিব পাৰিব। তাৰ পৰা আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ যিটো হাইট, সেই হাইটটো হ'ব লাগে যিসকল জেনেৰেল OBC MOBC SC মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট 162.5 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 154 চেণ্টিমিটাৰ। তাৰপিছত ST মেল কেণ্ডিডেটৰ হাইট হ'ব লাগে 160 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 152 চেণ্টিমিটাৰ। অসম আৰক্ষীৰ গতে হাইটটো সমান। হাইটটো মই আকৌ কৈছোঁ, যিসকল জেনেৰেল OBC MOBC SC মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 162.5 চেণ্টিমিটাৰ, ফিমেলৰ হাইট হ'ব লাগে 154 চেণ্টিমিটাৰ। তাৰপৰা যিসকল ST মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 160 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 152 চেণ্টিমিটাৰ। তাৰ পৰা আপোনালোকৰ এইখিনি পদৰ যিটো চিলেকশ্যন প্ৰচেছ, সেই চিলেকশ্যন প্ৰচেছত 3টা ষ্টেপ থাকে। আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে ফিজিকেল টেষ্ট, যিটো ছেকেণ্ড ষ্টেপ সেইটো হৈছে ৰিটেন টেষ্ট, আৰু একেবাৰে যিটো লাষ্ট ষ্টেপ সেইটো হৈছে অৰেল বা ভাইভা টেষ্ট। এতিয়া আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ ফিজিকেল টেষ্ট, ফিজিকেল টেষ্টত 2টা ইভেণ্ট থাকে, ৰানিং আৰু লং জাম্প, য'ত ল'ৰাসকলে 3200 মিটাৰ আৰু ছোৱালীসকলে 1600 মিটাৰ দৌৰিব লাগে। তাৰপিছত ল'ৰাসকলে লং জাম্প 16.5 ফুট মাৰিলে এক্সিলেণ্ট আৰু ছোৱালীসকলে 12 ফুট 10 ইঞ্চি লং জাম্প মাৰিলে এক্সিলেণ্ট। আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হয় ফিজিকেল টেষ্টত মাত্ৰ 2টা ইভেণ্ট থাকে। আপোনালোকৰ বহুতে মোক সুধি থাকে যে AFPFৰ যিটো ফিজিকেল টেষ্ট হয় সেই ফিজিকেল টেষ্টত চিন আপ থাকে নেকি। আপোনালোকৰ AFPFৰ যিটো ফিজিকেল টেষ্ট হয় সেই ফিজিকেল টেষ্টত কোনো ধৰণৰ চিন আপ নাথাকে। তাৰপিছত আপোনালোকৰ যিটো 2 নম্বৰ ষ্টেপ সেইটো হৈছে ৰিটেন টেষ্ট। ৰিটেন টেষ্টত আপোনালোকৰ 100টা মাল্টিপল চইচ কুৱেশ্যন হ'ব। প্ৰতিটো কুৱেশ্যনৰ হাফ মাৰ্কে টোটেল কুৱেশ্যন হ'ব 100 আৰু টোটেল মাৰ্ক হ'ব 50। আৰু আপোনালোকৰ এটা ভাল খবৰ, এই পৰীক্ষাটোত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। তাৰপিছত আপোনালোকৰ যিটো 3 নম্বৰ ষ্টেপ অৰ্থাৎ একেবাৰে যিটো লাষ্ট ষ্টেপ সেইটো হৈছে অৰেল বা ভাইভা টেষ্ট। অৰেল বা ভাইভা টেষ্টত থাকে 5 মাৰ্ক। এতিয়া আপোনালোকৰ AFPFৰ যিটো ফাইনেল মেৰিট লিষ্ট, সেই ফাইনেল মেৰিট লিষ্টত টোটেল মাৰ্ক থাকিব 100। আপোনালোকৰ মেলৰ 100, ফিমেলৰ 100। আপোনালোকৰ ফিজিকেল টেষ্টত থাকে 40, লং জাম্পত 20, ৰানিঙত 20, ৰিটেন টেষ্টত 50, তাৰপিছত ভাইভা টেষ্টত 5 আৰু আপোনালোকৰ NCC বাবে থাকে 5 মাৰ্ক। NCC যিসকলৰ C চাৰ্টিফিকেট আছে তেওঁলোকে 5, B থাকিলে 3 আৰু A থাকিলে 2 মাৰ্ক লাভ কৰিব। এতিয়া যিসকলৰ NCC আছে তেওঁলোকৰ বাবে এইটো এটা ভাল খবৰ, কিয়নো তেওঁলোকে NCC মাৰ্কটোৰ কাৰণে বহুতখিনি আপোনালোকে আগবাঢ়ি যাব পাৰিব, কাৰণ NCC চি থকা মানে তেওঁ 5 মাৰ্ক এক্সট্ৰা পাই যাব। এতিয়া আপোনালোকৰ যিসকলে AFPFত যাম বুলি ভাবি আছে তেওঁলোকৰ বাবে বহুতে এটা ভাল খবৰ, কাৰণ আপোনালোকে চিম্পুল মেট্ৰিক পাছ কৰিলে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু বয়সটো আপোনালোকে গম পায় অসম আৰক্ষীৰ গতে সমান 18ৰ পৰা 25 বছৰ। আৰু আপোনালোকৰ AFPFৰ বিষয়ে যদি কিবা জানিব লগা থাকে
তেন্তে মোৰ যিটো ইনষ্টাগ্ৰাম ID প্ৰফুল্ল অসম তাত গৈ মেছেজ কৰিব, মই আপোনালোকক জনাই দিম। ইয়াৰ পিছতে মই আপোনালোকক AFPFৰ ওপৰত আৰু এটা ভিডিঅ' বনাম। AFPFৰ ডিউটি কেনেকুৱা হয়, হাথিয়াৰ কেনেকুৱা হয়, তাৰপিছত আপোনালোকৰ দৰমহা কেনেকুৱা হয়, আপোনালোকৰ সকলোখিনি মিলাই আৰু এটা ভিডিঅ' বনাম। গতিকে আপোনালোকে সেই ভিডিঅ'টোলৈ অলপ অপেক্ষা কৰক। আপোনালোকক খুব কম দিনৰ ভিতৰত মই ভিডিঅ'টো আপলোড কৰিম। গতিকে আপোনালোকৰ যিসকলে নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে, যিসকলে AFPFত যাম বুলি ভাবি আছে, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।